Hello students, welcome to Aspire Academy. মই অংকুৰ এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি এটা নতুন চেপ্টাৰ আৰম্ভ কৰিবলৈ ওলাইছো। চেপ্টাৰটোৰ নাম হৈছে অল্টাৰনেটিভ চেণ্টাৰ্ছ অফ পাৱাৰ। এই চেপ্টাৰটো আমাৰ ওয়াৰ্ল্ড পলিটিক্স কিতাপখনৰ দ্বিতীয়টো চেপ্টাৰ। আমি প্ৰথম চেপ্টাৰটো কি পাইছিলো? এণ্ড অফ বাইপোলাৰিটি পাইছিলো আৰু সেকেন্ড চেপ্টাৰটো এতিয়া অল্টাৰনেটিভ চেণ্টাৰ্ছ অফ পাৱাৰ আমি আৰম্ভ কৰিবলৈ ওলাইছো। Yes. So CBSE তোমাৰ গুটেইখিনি চেপ্টাৰছকে এক্সামৰ বাবে সমানে গুৰুত্বপূৰ্ণ দিয়া হৈছে, সমান গুৰুত্ব দিয়া হৈছে। 6 মাৰ্কৰ এলটমেন্ট দিয়া হৈছে প্ৰত্যেকটো চেপ্টাৰ। তাৰ মানে সকলোকে আমি ইকুৱেলি ইম্পৰ্টেন্স দিব লাগিব। Yes, মাৰ্কিং প্যাটাৰ্ন ওয়াইজ আমি ইকুৱেলি গুৰুত্ব দি যাব লাগিব। গতিকে গুটেইখিনি আমাৰ বাবে ইকুৱেলি ইম্পৰ্টেন্ট হয়নে? সো আমি সকলোখিনি ইন ডিটেইল যাবলৈ চেষ্টা কৰিব লাগিব। Yes. So first of all let us begin with alternative centers of power. এটা টাইটেলটোনো কি বুজাবলৈ চেষ্টা কৰিছে? Yes. So let us try to understand. Title to কোৱা হৈছে alternative centers of power. Yes. So alternative বুলি কৈছে আৰু centers of power. Centers of power তোমালোকে নিশ্চয় বুজি পাইছা? Yes. Centers of power মানে একদম সিম্পল ভাবে আমাক কাৰ কথা কোৱা হৈছে? পাৱাৰ হোল্ডাৰ্ছৰ কথা কোৱা আছে। Yes, যোনে পাৱাৰটো হোল্ড কৰি আছে। হয়নে? সো পাৱাৰ হোল্ডাৰ্ছৰ কথা কৈ আছে আৰু পাৱাৰ হোল্ডাৰ্ছ বিলাক এটা এটো কোনটো কনটেক্সটত আমি পঢ়িম? Obviously আমি ওয়াৰ্ল্ড পলিটিক্সৰ কথা কৈ আছো। সো গ্লোবেল পাৱাৰ হোল্ডাৰ্ছৰ কথা কৈ আছো। গ্লোবেল কনটেক্সট বা গ্লোবেল পলিটিক্সত পাৱাৰ হোল্ডাৰ্ছৰ কথা আমি পঢ়িব লাগিব এই চেপ্টাৰটো। Yes, এতিয়া যেহেতু এই সেন্টাৰ্ছ অফ পাৱাৰ বস্তুটো আমি বুজি পালো। এতিয়া তাৰ লগত আমি যোনটো এডিশনাল ওয়াৰ্ড দিয়া আছে অল্টাৰনেটিভ, হেতুৰে কি বুজাব বিচাৰিছে? Yes, সো অল্টাৰনেটিভ মানে হৈছে অপচন, হয়নে? হয়নে নহয়? অল্টাৰনেটিভ মানে কি? ইট ইজ আনাদাৰ অপচন, অল্টাৰনেট। সো অল্টাৰনেটিভ মানে হৈ গৈছে ইট ইজ আনাদাৰ অপচন। Yes, সো এটা অপচন কাৰ এগেইনষ্টত এটা অপচন পাইছো আমি। সো আমি ফাৰ্স্ট চেপ্টাৰটোলৈ আমি এণ্ড অফ বাইপোলাৰিটি হৈ পনে আমি কিহত এন্টাৰ কৰিছিলো? ইউনিপোলাৰ ওয়াৰ্ল্ডত এন্টাৰ কৰিছিলো না? ইউনিপোলাৰ মানে ইউনি মানে কি? সিঙ্গল ওয়ান। Yes, আৰু সেই সিঙ্গল পাৱাৰ হোল্ডাৰটো কোন আছিলে? আমাৰ আছিলে ইউনাইটেড ষ্টেটছ, হয়নে? সো ইউনাইটেড ষ্টেটছৰ এটা অল্টাৰনেট বা অল্টাৰনেটিভ বা তাৰে এগেইনষ্টত যদি ইউনাইটেড ষ্টেটছক যদি ৰিপ্লেস কৰিব লগা হয় আমি আৰু যদি অপচন চাব লগা হয়, সো সেই অপচনছ বিলাক কোন হ'ব এই চেপ্টাৰটোত আমি ডিসকাস কৰিছো। অল্টাৰনেটিভ চেণ্টাৰ্ছ অফ পাৱাৰ। এতিয়া বুজি পাইছা টাইটেলটো? সো অল্টাৰনেটিভ চেণ্টাৰ্ছ অফ পাৱাৰত আমি কি চাম যে ইউনাইটেড ষ্টেটছৰ বাহিৰে আৰু কোনে পাৱাৰখিনি হোল্ড কৰাৰ কেপাসিটি ৰাখে বা আৰু কোনখিনি কান্ট্ৰিজ বা গ্ৰুপছ অফ কান্ট্ৰিজ ইউনিয়নছ পাম আমি। Yes, সো কাৰ ওচৰত পাৱাৰ হোল্ডিং কেপাসিটি আছে? Yes, so let us begin. So first of all একদম আৰম্ভণিতে আমি কি পাম? Yes, আমি এটা বুজি পালো যে বিভিন্ন ধৰণৰ আমি পাৱাৰ হোল্ডাৰ্ছ এটা ডিসকাস কৰিব লাগিব। সো প্ৰথম যোনটো তোমালোকৰ ইম্পৰ্টেন্ট পাৱাৰ হোল্ডাৰ্ছৰ কথা মেনশন আছে কিতাপত, that is about the European Union. Yes, European Union শুনিছা কোনোবাই? Obviously শুনিছা তোমালোকে। সো আমি শৰ্ট ফৰ্মত ইউ বুলিও কওঁ, হয়নে? সো ইউৰোপিয়ান ইউনিয়ন, অবভিয়াসলি আমি ইউৰোপৰ কথা কৈ আছো। ইউৰোপ ফুৰিবলৈ বহুতৰে মন, হয়নে? সো ইউৰোপ ফুৰিবলৈ সকলোৰে মন। সো ইউৰোপত বহুত ধুনীয়া ধুনীয়া জায়গা আছে। সো এতিয়া ইউৰোপিয়ান ইউনিয়ন, ইউৰোপৰ কান্ট্ৰিজ বিলাকে যেতিয়া একগোট হৈ পানে নিজৰ এটা কমন আইডেন্টিটি বিল্ড আপ কৰিলে, that was called as the European Union. ইয়াৰে হিষ্ট্ৰীটো আমি পঢ়িম এতিয়া। কিন্তু ইউৰোপিয়ান ইউনিয়নৰ একদম প্ৰথম আৰম্ভণিতে তোমালোকক এটা পাৰ্টিকুলাৰ ফ্ৰেজেদি তোমালোকক ইন্ট্ৰোডিউস কৰা হৈছে যে the question of Europe. Yes, so ইউৰোপৰ এটা কোৱেশ্চন। Yes, মানে ইউৰোপৰ এটা ভৱিষ্যত, এটা কোৱেশ্চনটো কিহৰ ওপৰত বেছ কৰা হৈছে যে ইউৰোপৰ ভৱিষ্যত কি? Yes, so what is the question of Europe? Question of Europe মানে ইউৰোপৰ এটা এই ইউনিপোলাৰ ওয়াৰ্ল্ডত ভৱিষ্যতটো কি হ'বলৈ ওলাইছে। Yes, বা আমি ক'ব পাৰো যে একদম যেতিয়া বাইপোলাৰ ওয়াৰ্ল্ড আৰম্ভ হৈ গৈছিল তেতিয়াৰ পৰাই কোৱেশ্চন অফ ইউৰোপটো ষ্টাৰ্ট হৈ গৈছিল যে ইউৰোপৰ এটা কি হ'ব। সো এতিয়া ইউৰোপৰ এটা কি হ'ব এইটো ইমান গুৰুত্বপূৰ্ণ কিয় হৈ পৰিলে আমাৰ বাবে? সো বুজিবলৈ চেষ্টা কৰা। ইউৰোপ কি আছিলে? ইউৰোপ ইজ দ্য চেণ্টাৰ অফ দ্য মেজৰ ৰিভলিউশ্যনছ, হয়নে? ইউৰোপতে আমি ডাঙৰ ডাঙৰ মেজৰ ৰিভলিউশ্যনছ বিলাক পাইছো। দুটা ইম্পৰ্টেণ্ট এক্সাম্পল লৈ লওঁ। ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন পাইছোনে? ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন পাইছোনে নাই? ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন ইউৰোপৰ পৰা আৰম্ভ হৈছেনে? আৰু কি পালো? ফ্ৰেঞ্চ ৰিভলিউশ্যন পাইছো। Yes, এনে ধৰণৰ ডাঙৰ ডাঙৰ ৰিভলিউশ্যন আমি ইউৰোপৰ পৰাই পাইছো। Yes, so গতিকে it had been a very important focal point for the entire global politics, হয়নে? গোটেই গ্লোবেল পলিটিক্সৰ বাবে এটা ইম্পৰ্টেণ্ট চেণ্টাৰ আছিল নে নাই ইউৰোপ? সো তাৰ লগতে যদি আমি চাওঁ ইউৰোপত আৰু বেলেগ আমি চাবই নালাগে, আমি কি চাব লাগে? ইউৰোপত আমি কি পাইছো? যোনখিনি কলোনাইজাৰ্ছ আছে,
কলনাইজাৰ্ছ বিলাক ক'ৰ পৰা আহিছিলে ইউৰোপৰ পৰা আহিছিলে নে ইয়েছ ইষ্ট ইণ্ডিয়া কোম্পানী ক'ৰ পৰা আহিছিলে ইউৰোপৰ পৰা আহিছিলে ব্ৰিটিছ হয়নে আৰু কি আছে ডাটছ আছে হয়নে পৰ্তুগীজ আছে চ' এইবিলাক কি কলনাইজাৰ্ছবিলাক ক'ৰ পৰা আহিছিলে এগেইন ফ্ৰম ইউৰোপ চ' দে ৱেৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট পাৱাৰফুল গ্ৰুপছ অফ পিপল য়েছ গোটেই পৃথিৱীতে চেণ্টাৰ অফ এক্টিভিটিজ এজ ৱেল এজ পলিটিক্স ৱাজ ইউৰোপ হয়নে আৰু কলনাইজাৰ্ছৰ কথা যেতিয়া আমি ক'ম তেতিয়া আমি তেওঁলোকৰ পাৱাৰটো আমি এক্সপ্লেইন কৰিব পাৰিম য়েছ যে ইমানেই পাৱাৰফুল আছিলে গোটেই ৱৰ্ল্ডৰ বেলেগ বেলেগ জেগাত তেওঁলোকে ৰাজত্ব কৰি আছিলে য়েছ আমাৰ ভাৰতৰ নিচিনা এখন দেশক ব্ৰিটিছে কেনেকৈ কলনাইজ কৰি লৈছিলে য়েছ হেণ্ডফুল অফ ব্ৰিটিছ কেইজনমানহে আমাৰ ভাৰতীয় মানুহটো বহুত আছে পপুলেশ্যন ৱাইজ হয়নে তথাপিও আমাক যে কেপচাৰ কৰি ল'ব পাৰিছিলে ইমানেই ডিপ্ল'মেটিক এজ ৱেল এজ ষ্ট্ৰেটেজিক আছিলে তেওঁলোক য়েছ চ' আৰু প্লাছ তেওঁলোকৰ যিমানখিনি ডেভেলপমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টে কওঁ বা ফ্ৰেঞ্চ ৰিভলিউশ্যনৰ যিমানখিনি আইডিঅ'লজিকেল ডেভেলপমেণ্টছ হওক এইবিলাকো চব ইউৰোপতে হৈছিলে চ' গতিকে এডভান্সমেণ্ট চবতকৈ বেছি ইউৰোপত আছিল নে নাই কিন্তু আমি যদি গ্ল'বেল পলিটিক্সত আমি চেঞ্জ বা শ্বিফ্টটো কেতিয়া দেখা পাওঁ যেতিয়া ৱৰ্ল্ড ৱাৰ টু খতম হৈ যায় য়েছ ৱৰ্ল্ড ৱাৰ টু যেতিয়া শেষ হৈ যায় ৱৰ্ল্ড ৱাৰ টু শেষ হোৱাৰ পিছত কি হয় আমি দুটা নতুন পাৱাৰ দেখা পাওঁ ওৱান ইজ দ্য USSR হয়নে ছ'ভিয়েট ইউনিয়ন আৰু আদাৰ ইজ ইউনাইটেড ষ্টেটছ চ' গতিকে এতিয়া বাইপ'লাৰ ৱৰ্ল্ডত আমি এণ্টাৰ কৰিলোঁ নাই য়েছ ৱৰ্ল্ড ৱাৰ টু শেষ হোৱাৰ পিছত আমি বাইপ'লাৰ ৱৰ্ল্ডত পালোহি চ' গতিকে বাইপ'লাৰ ৱৰ্ল্ডত কি হৈ গ'ল এই দুটা প্ৰমিনেণ্ট পাৱাৰ ফেক্টৰ্ছ আহি গ'ল তেওঁলোকে গ্ৰুপ বনাবলৈ আৰম্ভ কৰিলে এলাইজ বনাবলৈ আৰম্ভ কৰিলে আমি সকলোখিনি জানো কিন্তু এই যেতিয়া দুটা নতুন পাৱাৰ বাইপ'লাৰ ৱৰ্ল্ডত ইণ্ট্ৰডিউচ হৈ গ'ল তেতিয়া ইউৰোপৰ ভেলু কমি গ'ল নে নাই য়েছ চ' ইউৰোপৰ এটা পজিশ্যন যেতিয়া গোটেই ৱৰ্ল্ডক তেওঁলোকে কেপচাৰ কৰি ৰাখিছিলে চ' গতিকে যেতিয়া বাইপ'লাৰ ৱৰ্ল্ডত USSR আৰু USA যেতিয়া ডমিনেট কৰিবলৈ আৰম্ভ কৰি দিলে তেতিয়া কি হৈ গ'ল ইউৰোপৰ পাৱাৰ কমি গ'ল নে নাই য়েছ চ' ইউৰোপৰ ভেলু কমি গ'ল ক'বলৈ গ'লে চ' দেয়াৰ ষ্টেণ্ডাৰ্ড ষ্টাৰ্টেড ডিক্ৰিজিং চ' সেইটোৱে আছিলে কুৱেশ্যন অফ ইউৰোপ চ' গতিকে ভৱিষ্যত কি হ'ব এতিয়া ইউৰোপৰ য়েছ আমি বাইপ'লাৰ ৱৰ্ল্ডত গ'লোঁ এতিয়া ইউনিপ'লাৰ ৱৰ্ল্ডত শ্বিফ্ট হ'ম চ' গতিকে ইউৰোপৰ ভৱিষ্যতটো কি হ'ব চ' ডেট ইজ দ্য কুৱেশ্যন অফ ইউৰোপ অ'কে চ' এতিয়া আমি এইখিনিতে এক্সাম পাৰ্চপেক্টিভৰ এক্সাম পাৰ্চপেক্টিভৰ কেইটামান বস্তু আমি জানি থোৱাটো খুবেই ইম্পৰ্টেণ্ট কাৰণ কুৱেশ্যনছ আহে এবাউট দি ইউৰোপিয়ান ফ্লেগ চ' ইউৰোপিয়ান ফ্লেগখনৰ কথা আমাক এক্সামত সোধা হয় চ' কুৱেশ্যন কি সোধা হয় ফাৰ্ষ্ট অফ অল CBSEটো তোমাৰ আইডেণ্টিফাই কৰিবলৈ আহে য়েছ CBSEৰ আইডেণ্টিফিকেশ্যন কুৱেশ্যনছবিলাক খুব কমন হয় য়েছ আৰু তাৰ বাহিৰে আমি এই যোনখন ফ্লেগখন হয় ফ্লেগখনৰ ডেছক্ৰিপশ্যনটো বা তাৰে যোনটো এনাটমি হয় য়েছ যোনটো কম্পজিশ্যন হয় কম্পজিশ্যনটো আমাক এক্সপ্লেইন কৰিবলৈ দিয়া হয় চ' এই যে ইউৰোপিয়ান ফ্লেগখনত আছে ফাৰ্ষ্ট অফ অল কালাৰ কোঅৰ্ডিনেশ্যনটো তোমালোকে মেইন মনত ৰাখিব লাগিব গ'ল্ড এজ ৱেল এজ ব্লু আৰু ইয়াত কি আছে 12টা ষ্টাৰ আছে এতিয়া চাবা 12টা ষ্টাৰ দেখিবলৈ তোমালোকে এইটো নাভাবিবা যে ইউৰোপিয়ান ইউনিয়নত 12খন কাণ্ট্ৰি আছে 12টা ষ্টাৰে 12খন কাণ্ট্ৰি কিন্তু ছিগনিফাই কৰা নাই বুজি পাইছা চ' 12টা ষ্টাৰে কি ছিগনিফাই কৰিছে 12টা ষ্টাৰে ছিগনিফাই কৰিছে হাৰমনি য়েছ বা আমি ক'ব পাৰোঁ কমপ্লিটনেছ মেইন ৱৰ্ডটো হ'ব ইয়াত কমপ্লিটনেছ কমপ্লিট বুলি ধৰা হৈছে য়েছ ইট ইজ এ কমপ্লিট ষ্ট্ৰাকচাৰ আমি যেতিয়া ঘড়ীটোলৈ চাওঁ য়েছ 12 ঘণ্টা আৰু 12 ঘণ্টা যেতিয়া কমপ্লিট ৰাউণ্ড চাৰ্কেল কৰি মানে টাইমটো পাৰ হৈ যায় তেতিয়া আমি এটা সম্পূৰ্ণ দিন পাওঁ হয়নে চ' ইট ইজ এ চাইন অৰ চিম্বল অফ কমপ্লিটনেছ চ' এই 12টা ষ্টাৰে কি ছিগনিফাই কৰিছে ইট ইজ ছিগনিফাইং কমপ্লিটনেছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' কমপ্লিট বুলি ক'লে আমি আৰু এটা ৱৰ্ড বিচাৰি পাওঁ কমপ্লিট মানে কি ইয়াত আৰু কৰিবলগীয়া একো নাই য়েছ ইট ইজ ইন টোটেলিটি চ' ইট অলছ' ৰিপ্ৰেজেণ্টছ পাৰফেকশ্যন যে এইটো এটা পাৰফেক্ট কম্পজিশ্যন হয় য়েছ পাৰফেক্ট কম্পজিশ্যন অফ মেম্বাৰ কাণ্ট্ৰিজ য়েছ আৰু গোটেই ফ্লেগখনে কি ছিগনিফাই কৰে পিচ হাৰমনি এটচেট্ৰা য়েছ এইখিনি তোমাৰ বুকতো আছে বুকত কি লিখা আছে বুকত তোমাৰ এইখিনিয়ে পিচ ইউনিটি য়েছ চলিডাৰিটি এনেধৰণৰ চিম্বলিক এছপেক্টছবিলাক চিম্বলাইজ কৰে ইউৰোপিয়ান ইউনিয়ন য়েছ চলিডাৰিটি তাৰপিছত হাৰমনি কথা কৈছিলোঁ নে হাৰমনিও আছে অ'কে চ' এইবিলাক এছপেক্ট ছিগনিফাই কৰে ইউৰোপিয়ান ইউনিয়নৰ ফ্লেগখনে চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' একদম প্ৰথমতে আমি আৰম্ভণিতে এটা কুৱেশ্যন অলৰেডি প্ৰি মেড কুৱেশ্যন বুলি ক'ব পাৰোঁ যে আগতীয়াকৈ এইটো আমি প্ৰিপেয়াৰ হৈ থাকিব পাৰোঁ যে এইখন ফ্লেগৰ ওপৰত কুৱেশ্যন সোধা হয় চ' গতিকে এটা কুৱেশ্যন আমি অলৰেডি পাই গ'লোঁ এতিয়া ইউৰোপিয়ান ইউনিয়নৰ কথা অলপ বুজিবলৈ চেষ্টা কৰোঁ যে ইউৰোপিয়ান ইউনিয়ন হয় কি বা কেনেধৰণে আহিলে বা তাৰ হিষ্টৰিকেল ডেভেলপমেণ্টছবিলাক কি আছিলে কি এছপেক্টছ ইয়াত ইনক্লুডেড আছে চ' লেট আছ বিগিন য়েছ
So European Union Sabha, first point to Swa. After the Second World War, the leaders of Europe wanted to end the constant conflicts. Yes, Second World War is the landmark event here. Yes, kyo yar pisod ami ki palu bipolar world palu. Yes, likhiye disu bipolar world paisu. Very important. Yes, so gotike Second World War is the landmark event here. The leaders of Europe wanted to end the constant conflicts that had earlier arose. So agote jiman khini conflicts asile ekhini etia control koribo lage boli teonke realize korile. The Second World War had witnessed the death of millions. Obviously atom bomb pelaisile ne Hiroshima Nagasaki, as well as normal juntu warfare asile tato bahut khini manu morisile, including the murder of 6 million Jews in the Holocaust. Yes, Holocaust to jana Nazi Germany logot related. Yes, it is the biggest ami kobo paru je killing in the history of mankind. Sobotke beshi manu Holocaust te morisile. Yes, ekhini ami details ot aji no porhu ba amar exam or babe man dorkar noy, just jani thwa je 6 million people were killed. Yatke beshi eblak sor records ote ase, records ot keo bahut beshi manu affected hoisile, logote harm hoa manu kintu ase, mora manu kini bad dia, logote jun bilak affected hoise, they were also included. So gotike 1949 tar pisot ki hol serially goi thaku event to ekhini first of all teonoke ki korile leaders bilake realize koribol hoile. So 1949 ot the NATO ami already cover korilu first chapter. Yes, so NATO kune establish korisile, obviously United States or allies hisabe NATO to establish kora hoisile. Yes, aru ei NATO ki asile 10 khon European countries asile. Yes, aru eblak western European countries asile, mane Europe or western side or countries bilak included asile. So NATO jetia establish hoisile tetia 10 khon European western countries tat included asile. Tar pisot ki hol ei European countries ki khone 10 khon European countries ki khone ki korile teoloke eta council create korile tar pisot. Yes, step by step ami agbari koisu. So Council of Europe create korisile ei 10 khon country. Yes, so teoloke kihor karone edu create korile to establish or promote democracy and rule of law. Eswa promote democracy and rule of law to ami kyo yet highlight koribo loga hoise because democracy and rule of law ki asile capitalist or ba ami kobo paru juntu United States or ideology asile, United States or ideology logot comply kore ba ami kobo paru je it is in harmony with the United States ideology, hoine? So rule of law or democracy, so capitalist ideology kisman promukh principle hoine nai. So a 10 European countries a Council of Europe arambho korile. Yes, to establish these two particular aspects. So tar pisot next point ola ho tar pisot ki hol, tar pisot hol 9 tarikhe hol 9 tarikh 9 May 1950. Very important. Edu kyo important etia tumaloke pohila gom paba. 9 May ki hoisile 9 May French foreign minister ki korisile, he proposed the integration of coal and steel industries. Yes, coal and steel industries bilak integrate mane merge hoa ba ekelogote hatu bisarisile French or mane France or foreign minister goraki. Yes, so ei countries bilakor jiman khini coal and steel industry asle let them come together economically stable hobole ba stronger hobole. Yes, aru ei din to ke swa kyo important hoy ei din to. So ei din to ke ami 9 May ki boli celebrate kora hoy, Europe Day boli celebrate kora hoy. Very very important, eta first step nisna hoy ne noy. Yes, kiba da first step loa hoise ne. So ei first step to recognize koribole Europe Day hisabe to celebrate kora hoy. Very very important, exam ot tumalkor ahibo pare nahibo pare CUET karone tumalke kintu sai jabo para. Yes, jodi general knowledge or question tat di die tetia etu eta question probable question hoi jabo pare. Okay, so next point ola on the basis of this proposal, a proposal to yes is a integrate kora to coal and steel industries integrate kora. A proposal to basis of ki hol 6 countries, 6 important countries, yes 6 major countries, they signed a treaty to run the industries. Yes, and common management. So common management or teonke agree korile, 6 country initially agree korile, pisole bahid obviously. So thus the European coal and community steel community came into existence 1952. tar pisot ami European coal and steel community palu. Yes, step by step goi asu na, besi fast to joa nai, kobole besi nai, kintu tumalke step by step monot rakharu dorkar je European Union le ami ahi palu kene dhorone. tar pisot ki hoy goise 25th March 1957. Yes, 52 pisot ahi golo 57. Yes, serially goiso sob serially. So 25th March ot ki hoy goise 2 important treaties were signed, dukhon important treaties of Rome buliu koy. Yes,
সো সাইন যাৰ জৰিয়তে আমি ইমান সেইখিনি ডিটেইলছত নাযাওঁ যাৰ জৰিয়তে কি হ'ল সেইটো জনাটো দৰকাৰ ইউৰোপিয়ান ইকনমিক কমিউনিটি এণ্ড ইউৰোপিয়ান এটমিক এনাৰ্জি কমিউনিটি এই দুটা ইম্পৰ্টেণ্ট কমিউনিটি ফৰ্ম কৰা হৈছিলে বা এষ্টাব্লিছ কৰা হৈছিলে য়েছ কেম ইন টু এক্সিষ্টেঞ্চ সো ইউৰোপিয়ান এটমিক এনাৰ্জি এইটো তোমালোকে শুনিছা নে নাই নাজানো ইট ইজ অলছ' নোন বাই দ্য নেম ইউৰেটম য়েছ ইউৰেটম বুলিও জনা যায় য়েছ ইউৰোপিয়ান ইকনমিক কমিউনিটি আৰু ইউৰেটম এষ্টাব্লিছ কৰা হৈছিলে য়েছ 1957 পিছত সো ষ্টেপ বাই ষ্টেপ গঠনমূলকভাৱে আগবাঢ়ি গৈ আছে হয়নে অ'কে সো তাৰপিছত কি হৈ গ'ল নেক্সট পইণ্ট সো নেক্সট পইণ্ট চাবা 19th of March 1958 য়েছ 19 মাৰ্চত কি হৈ গ'ল নেক্সট 19 মাৰ্চত হৈছিলে দ্য ফাৰ্ষ্ট মিটিং অফ ইউৰোপিয়ান পাৰ্লিয়ামেণ্টাৰী Yes, European Parliamentary Assembly, was held in France. France first time karone European Parliamentary Assembly held kora hoisile. Junto replace korile the Common Assembly of the European Coal and Steel Community. So European Coal and Steel Community junto already established korilu. Yes, agor point to dekhilu na establish kora hol. Tar pisot ki hoy gol etu replace korile kone 1958 European Parliamentary Assembly. Yes, so দেখিছা স্টেপ বাই স্টেপ মডিফাই হৈ গৈছে ক'বলৈ গ'লে yes গাড়ী যেনে ধৰণে মডিফিকেশ্যন কৰে নতুন পাৰ্টছ লগায় নতুন ডাইমেনশ্যনছ এড কৰে তেনে ধৰণে নতুন ডাইমেনশ্যনছ এড হৈ গৈছে ৰিফৰ্ম হৈ গৈছে yes it officially became the European Parliament in 1962 এটো অফিচিয়ালি কি বুলি ৰেকগনাইজ কৰা হৈ গ'ল as the European Parliament yes দেখিছা কেনে ধৰণে লাহে লাহে বেবি ষ্টেপছ লৈ পানে ইউৰোপিয়ান ইউনিয়ন ফৰ্ম হ'বলৈ গৈ আছে তাৰ পিছত ফাইনেল আমি পাই গ'লো yes finally কেতিয়া হৈ গ'ল after the collapse of Soviet Union যেতিয়া bipolar worldৰ এটা পোল হাৰি গ'ল আৰু ইউনিপোলাৰ worldত আমি শিফট কৰিবলৈ লৈছিলো সোভিয়েট ইউনিয়ন যেতিয়া হাৰি গৈছিলে কলাপস হৈ গৈছিলে তাৰ পিছতহে যোনটো আমি পাওঁ ইউৰোপিয়ান ইউনিয়ন হিচাপে এষ্টাব্লিছ হৈছিলে in 1992 very important star mark মাৰি দিছো very important yes exam ৰ বাবে এটো তোমালোকে পঢ়ি যোৱাটো খুবেই জৰুৰী yes so সোভিয়েট ইউনিয়ন কি হ'ল কলাপস হোৱাৰ পিছত আমি কি পালো ইউৰোপিয়ান ইউনিয়ন কাৰণ তেওঁলোকে ৰিয়েলাইজ কৰিলে যে এটা ইউনিপোলাৰ worldত আমি we need to take our stand yes so বহুত হৈ গ'ল আমি বাইপোলাৰ worldত আমি ফাইট কৰিলো ইষ্ট ইউৰোপ ওয়েষ্ট ইউৰোপ তোমালোকৰ মনত আছে নিশ্চয় ফাৰ্ষ্ট চেপ্টাৰত পঢ়িছো যে ডিভাইড হৈ আছিল কনফ্লিক্টত আছিল সো হেবিলাক সব বাদ দি এতিয়া সোভিয়েট ইউনিয়ন যেতিয়া নাইকিয়া হৈ গ'ল এতিয়া ফাইটিংটো ওভাৰ হৈ গৈছে yes কাৰ লগত ফাইট কৰিব সো গতিকে ফাইট কৰিবলৈ মানুহ নাই যেতিয়া গোটেইখিনি ইউৰোপিয়ান কান্ট্ৰিজ লেট আছ ইউনাইট সো তেওঁলোকে ৰিয়েলাইজ কৰি অফিচিয়ালি 1992 আমি পাই গ'লো yes সো এতিয়া তোমালোকে এই মেপখন মই বুকৰ পৰাই দিছো দে এনসিআৰটি কিতাপৰে বুক হেৰি হয় মেপটো হয় সো তোমালোকে বুকত ৰেফাৰ কৰি পানে কান্ট্ৰিজ বিলাক চাব পাৰা ইয়াত যদি লোকেট কৰিবলৈ কিতাবা দি দিয়ে সো গতিকে কান্ট্ৰিজ বিলাক লোকেট কৰিব পাৰিব দেখিছা আয়াৰল্যান্ড ইউকে এটা ইউকে কথা অলপমান আছে কিনে আমি পঢ়িম ব্ৰেক্সিটত পঢ়িম ওকে দিস ইজ আ ভেৰি সিগনিফিকেন্ট পাৰ্ট তাৰপিছত লাক্সেমবাৰ্গ ফ্ৰান্স জাৰ্মানী বেলজিয়াম চেক ৰিপাব্লিক পোলেণ্ড এইবিলাক নিউ মেম্বাৰ্ছ ওল্ড মেম্বাৰ্ছ গোটেইখিনি কান্ট্ৰিজ বিলাক চাই লয় মেইনলি যদি তোমালোকে সব ফুটবল খেলা কান্ট্ৰিজ বিলাক আছে yes সো মনত ৰাখিবলৈ তলৰ ফালে যদি চোৱা স্পেইন পৰ্তুগাল ফ্ৰান্স ইটালী yes ওকে সো মেপখন অলপমান চাবা যাতে কান্ট্ৰিজ বিলাকৰ লোকেশনটো তোমালোকে ৰিয়েলাইজ কৰিব পাৰা ওকে সো এতিয়া কিছুমান ইউৰোপিয়ান ইউনিয়নৰ এসপেক্টছ আমি জানো সৰু এসপেক্টছ yes খুব জৰুৰী বুলিও নকওঁ খুব আনইম্পৰ্টেন্ট বুলিও নকওঁ এটো জাস্ট আইডেন্টিফিকেশন বা তাৰ লগত ৰিলেট কৰিবলৈ মই এড কৰি দিছো যে ইউৰোপিয়ান ইউনিয়নৰ এটা এন্থেম আছে yes বুকত দিয়া আছে যে এন্থেম আছে কিন্তু এন্থেমটো কি হয় এই এন্থেমটো হৈছে ওড টু জয় বুলি কোৱা হয় yes so that is one small aspect then ইউৰোপিয়ান ইউনিয়নৰ এটা মোটো আছে তেওঁলোকৰ এটা অবজেক্টিভ বা এটা গোল আছে এটা প্ৰিন্সিপাল আছে that is united in diversity আমি কি কওঁ unity in diversity কোনে so united হয় ইয়াত কিন্তু unity নহয় united in diversity বুলি মোটোটো বিলিভ কৰে ইউৰোপিয়ান ইউনিয়নে okay so that is another aspect মনত ৰাখিবা unity নহয় united yes united in diversity তাৰ পিছত আহি গ'ল মেইন এসপেক্ট যোনখিনি আমি বুকত ইউৰোপিয়ান ইউনিয়নটোক এটা অল্টাৰনেটিভ হিচাপে দিয়াৰ তাৰ এটা ভেৰি ক্ৰুচিয়েল এসপেক্ট কি হৈ গৈছে দ্য ইউৰোপিয়ান ইউনিয়নছ কাৰেন্সি আৰু কাৰেন্সিটো কি হৈ গৈছে আমি জানো ইউৰো সো ইউৰো ইজ দ্য কাৰেন্সি অফ ইউৰোপিয়ান ইউনিয়ন সকলোৱে জানো yes so very important to star mark মাৰি দিছো আৰু তোমালোকে জনাটো খুবেই দৰকাৰ this is one of the primary element that makes Europe a very strong contender as an alternative to United States বা ক'বলৈ গ'লে multipolar world এটা strong contender হয় okay so এতিয়া চাবা
ইউৰো এই যে ইউৰো ৱৰ্ডটো হয় য়েছ ইউৰো ৱৰ্ডটো ক'ৰ পৰা আহিছিলে ইউৰোপিয়ান কাউন্সিলে দিছিলে 1955ত য়েছ 1955ত ইউৰো ৱৰ্ডটো দিয়া হৈছিলে আৰু এই চিম্বলটো ইট ইজ বেছড অন দ্য গ্ৰীক লেটাৰ য়েছ এটা গ্ৰীক লেটাৰৰ ওপৰত এপচিলন যাৰ বেচিছত আমি ইউৰোপটো পাই এপচিলন তোমালোকে দেখিছা নাই এইটো য়েছ চ' দিছ ইজ আমাৰ কি বুলি কয় গ্ৰীক লেটাৰ যোনটোৰ পৰা ইউৰোপৰ হেৰিটো চিম্বলটো বা ইউৰোৰ চিম্বল বা লগোটো লোৱা হৈছে য়েছ আৰু তাৰপিছত কি হৈ গৈছে ডাইৰেক্টলি এইটো আমি নিলিখোঁ নহয় আমি কি লিখোঁ আমি দুটা পেৰেলেল লাইন দি দিওঁ হয়নে চ' এই দুটা পেৰেলেল লাইন কি হয় চ' এই দুটা পেৰেলেল লাইন কিন্তু দিয়া হৈছে এজ এ চাইন অফ ষ্টেবিলিটি য়েছ ষ্টেবল বা আমি ক'ব পাৰোঁ ইন কণ্ট্ৰলত থকা ছিগনিফাই কৰিবলৈ এটা চিম্বল বা এটা পাৰ্টিকুলাৰ লাইন এড কৰি দিয়া হৈছে ক্লিয়াৰ আৰু ইট ইজ দ্য অফিচিয়েল কাৰেঞ্চি অফ 20 ইউৰোপিয়ান কাণ্ট্ৰিজ য়েছ ইউৰোপৰ 20খন কাণ্ট্ৰিজৰ মানে 27খনৰ কাণ্ট্ৰিজৰ ভিতৰত 20খন কাণ্ট্ৰিজৰ এইটো অফিচিয়েল কাৰেঞ্চি হয় য়েছ আৰু গ্ল'বেল ট্ৰানজেকশ্যনৰ কাৰণেও ইউৰো ইজ আ ভেৰি ষ্টেণ্ডাৰ্ড মিনছ অফ অপাৰেশ্যন অ'কে আৰু এইটো ইট ষ্টেণ্ডছ এজ এ চাইন অফ ইউৰোপিয়ান আইডেণ্টিটি এটা ইউৰোপিয়ান আইডেণ্টিটি হয় ইউৰো য়েছ ইউৰোটো ছিংগল হেণ্ডেডলি ইট ইজ আ ছিগনিফায়াৰ অফ দি ইউৰোপিয়ান আইডেণ্টিটি ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়নে ইউৰো বুলি ক'লে ইউৰোপৰ লগতে আমি ৰিলেট কৰিব পাৰোঁ নামটো বাদ দিয়া য়েছ কিন্তু ইউৰো বুলি ক'লে ইউৰোপৰ ছিগনিফিকেঞ্চটো আহি যায়নে আৰু ইট হেজ আ গ্ৰেট ইনফ্লুৱেঞ্চ ইন গ্ল'বেল ইকনমি যোনটো মই এইমাত্ৰ ক'লোঁ এণ্ড ইট ইজ দ্য চইচ অফ অলমষ্ট 40% চোৱা 40% গ্ল'বেল ক্ৰছ বৰ্ডাৰ পে'মেণ্টছৰ এটা পপুলাৰ চইচ হৈ গ'ল ইউৰো য়েছ চ' গতিকে 40% ইজ এ ভেৰি লাৰ্জ নাম্বাৰ গ্ল'বৰ কথা কৈছোঁ গোটেই গ্ল'বেল ট্ৰানজেকশ্যনৰ ভিতৰত 40% মানে কিমান বিলিয়নছ এণ্ড বিলিয়নছ অফ ৰুপিজ হ'ব হয়নে চ' গতিকে আমি ইউৰোৰ ছিগনিফিকেঞ্চটো আমি ইয়াত ৰেকগনাইজ কৰিব লগা হৈছে আৰু এই পাৰ্টিকুলাৰ ইউৰোৰ ছিগনিফিকেঞ্চটোৱে ইউৰোপিয়ান ইউনিয়নক এটা ষ্ট্ৰং কণ্টেণ্ডাৰ অৰ এজ এন অল্টাৰনেটিভ এক্সিষ্টেঞ্চলৈ আনে য়েছ তাৰপিছত আনাডাৰ ডিফাইনিং এছপেক্ট আৰু এটা ডিফাইনিং এছপেক্ট আমি ইউৰোপিয়ান ইউনিয়নৰ জানি লওঁ ডেট ইজ দ্য শ্বেংগেন এগ্ৰিমেণ্ট য়েছ দ্য শ্বেংগেন এগ্ৰিমেণ্ট ইজ এ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ডিফাইনিং এছপেক্ট অফ ইউৰোপিয়ান ইউনিয়ন দ্য শ্বেংগেন এগ্ৰিমেণ্টটো হয় কি য়েছ শ্বেংগেন এগ্ৰিমেণ্ট চিম্পলি আমি যদি ক'বলৈ যাওঁ চাবা শ্বেংগেন এগ্ৰিমেণ্ট হৈ গৈছে ইট ইজ এবাউট ফ্ৰী কমিউটেশ্যন ক'বলৈ গ'লে য়েছ ফ্ৰী ট্ৰান্সপৰ্টেশ্যন অৰ ফ্ৰী মবিলিটি উইদিন দ্য ইউৰোপ য়েছ উইদিন ইউৰোপিয়ান কাণ্ট্ৰিজ আমি ফ্ৰীলি ক্ৰছ বৰ্ডাৰ যেতিয়া টুৰিজিমত আমি যাওঁ মেইনলি টুৰিষ্টবিলাকে ফেভাৰেবল পায় হয়নে যে এখন ভিছা আমি এপ্লাই কৰিলে গোটেই ইউৰোপৰ মেক্সিমাম কাণ্ট্ৰিজ আমি ঘূৰিব পাৰোঁ চ' এই বস্তুটো ক'ৰ পৰা আহিলে শ্বেংগেন এগ্ৰিমেণ্টৰ পৰা আহিলে মনত ৰাখিবা চ' শ্বেংগেন এগ্ৰিমেণ্ট বা শ্বেংগেন এৰিয়াটোক কি বুলি কোৱা হয় ইট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ভিছা ফ্ৰী জ'ন ইয়াত ভিছা নালাগে ক্ৰছ বৰ্ডাৰ মুভমেণ্টৰ কাৰণে ভিছা নালাগে য়েছ চ' ইট ৰেফাৰ্ছ টু আ জ'ন ৱেৰ 27 ইউৰোপিয়ান কাণ্ট্ৰিজ হেভ এবলিছড অৰ ডাইলিউটেড দেয়াৰ ইণ্টাৰনেল বৰ্ডাৰ্ছ চ' তেওঁলোকৰ যোনখিনি ইণ্টাৰনেল বৰ্ডাৰ্ছ আছে তোমালোকে বেলেগ নহ'লেও তোমালোকে গুগলত চাৰ্চ কৰিবা যে ইউৰোপিয়ান কাণ্ট্ৰিজবিলাকৰ বৰ্ডাৰ্ছবিলাক কিছুমান জেগাত যদি চোৱা যে এটা ভৰি এখন কাণ্ট্ৰিত আছে এটা ভৰি ইখন কাণ্ট্ৰিজত আছে এইটো তোমালোকে খুব মানে কমন হিচাপে দেখাব পাৰোঁ এটা টুৰিষ্ট মানে কি বুলি ক'ম এট্ৰেকশ্যন বুলিও ক'ব পাৰা বহুতে ফটো তুলি পেলাই দেখায় বা ভিডিঅ' কৰি দেখায় যে মই এতিয়া এখন কাণ্ট্ৰিত আছোঁ এতিয়া এখন কাণ্ট্ৰিত আছোঁ ভৰিটো পাৰ কৰি ইফালে গুচি যায় চ' এইবিলাক কিহৰ বাবে পচিবল হৈছে ডেট ইজ বিকজ অফ দি শ্বেংগেন এগ্ৰিমেণ্ট য়েছ So it allows the free and unrestricted movement of people. Yes, within these countries, 27 countries খনৰ ভিতৰত free and unrestricted movement allow কৰে. Yes, that cross border আমাৰ যেনেকৈ বাংলাদেশ আৰু অসমৰ বৰ্ডাৰ বা ইণ্ডিয়াৰ বৰ্ডাৰটো চাই লোৱা তাত পুলিচ ৰৈ থাকে না পাকিস্তান বৰ্ডাৰ চাই কাটা তাৰ লগাই থোৱা আছেনে য়েছ যাতে আৰ পাৰ হ'ব নোৱাৰে কিন্তু তাত তেনেধৰণৰ নাই একদম ভেৰি ডাইলিউট য়েছ তুমি তাৰ যদি লোকেল নহয় তুমি ৰিয়েলাইজে নকৰিবা যে এখন কাণ্ট্ৰি পৰা এখন কাণ্ট্ৰি পাৰ হৈ গ'লা জাষ্ট কিছুমান বৰ্ড চৰ্ডবিলাক দেখি তোমালোকে অভিয়াছলি গম পাবা কিন্তু যোনটো ফিল আমি যোনটো বৰ্ডাৰ এৰিয়াত গ'লে দেখা পাওঁ যে আৰ্মি পূৰা ৰৈ আছে বন্দুক চন্দুক লৈ তেনেধৰণৰ ফিল ইয়াত নোপোৱা য়েছ চ' দ্য শ্বেংগেন এগ্ৰিমেণ্ট ৱাজ চাইনড অন জুন 14, 1985 আৰু এতিয়া চাবা এতিয়া শ্বেংগেন এগ্ৰিমেণ্ট বুলি কোৱা কিয় হয় শ্বেংগেন ৱৰ্ডটো ক'ৰ পৰা আহিলে কিছুমানে ভাবে যে শ্বেংগেন ৱৰ্ডটো কিবা চাইনিজ ৱৰ্ড নেকি য়েছ হংকং চংকঙৰ পৰা শ্বেংগেন আহিছে নেকি নহয় চ' দ্য শ্বেংগেন এগ্ৰিমেণ্ট টাৰ্মটো আহিছে যে এই এখন কাণ্ট্ৰি আছে তোমাৰ লাক্সেমবাৰ্গ অ'কে এইখন কাণ্ট্ৰি চ' লাক্সেমবাৰ্গৰ এখন সৰু গাঁও হয় য'ত তোমাৰ চাইন কৰা হৈছিলে গোটেইটো
It was originally signed by 5 members. 5খন মেম্বাৰে প্ৰথম যোনখন গাঁৱত সাইন কৰিছিলে that was Schengen, এখন সৰু ভিলেজ হয় লাক্সেমবাৰ্গত। yes আৰু তাৰে বেচিছত নামটো দিয়া হৈছে। yes clear? so এইখিনি জানিলে হৈ গ'ল। এডুৰ ওপৰত জাস্ট এটা ব্ৰিফ কোৱেশ্চন সোধা হয় আৰু এইখিনিতে মেপখন চাই ল'ব পাৰা যে কোনখিনি এৰিয়া কভাৰ কৰে নকৰে। জাস্ট ফৰ ইয়ৰ ৰেফাৰেঞ্চ মই ইয়াত দি থোৱা আছে। okay so moving on to the final part of today's session. এতিয়া ইউৰোপিয়ান ইউনিয়নৰ সিগনিফিকেন্স বা ইম্পৰ্টেন্সটো আমি জানি লওঁ। yes ইমান ইম্পৰ্টেণ্ট কেনেধৰণে বনি গ'ল ইউৰোপিয়ান ইউনিয়নটো। yes so very very important. so global politics কিয় ইম্পৰ্টেণ্ট we need to understand. so the European Union is the world's second biggest economy. very very important. এই যে পইচাৰ কথাটো ক'লো ইউৰোৰ কথাটো ক'লো তাৰ পৰাই এইটো বস্তু আহে second biggest economy হয় এইটো। yes and it is only next to কি হয় the United States. তাৰ মানে এটা কন্টেন্ডাৰ হয় সেকেন্ড ইন লাইন হয়। yes the euro is a direct threat to the dollar of United States. so United States-ৰ এটা অল্টাৰনেটিভ হিচাপে এটা কাৰেন্সি অপশ্যন হিচাপে ইউৰোটো এক্সিষ্ট কৰি আছে। so গতিকে এটা থ্ৰেট হয় নে নহয়? yes ক'বলৈ গ'লে এটা থ্ৰেট হয় যে ইউনাইটেড ষ্টেটছৰ বাবে এটা চেলেঞ্জ হয় যে যদি ডলাৰটো কেতিয়াবা ফল হয় তাক ৰিপ্লেচ কোনে কৰিব? ইউৰোৱে কৰিব। because it is a very popular currency for transaction, global transaction. কিমান পাইছিলো? again recap এটা লৈ লোৱা 40%. yes তাৰপিছত second important point কি আছে? members of the European Union enjoy power as the permanent as well as non-permanent members in the Security Council of the United Nations. হয় নে নহয় কোৱা? so United Nations Security Council is a very important global institute or institutions which deals with the security of the global politics. yes গোটেই global politics or যিমানখিনি security বা strategic discussions আছে তাত এই মেম্বাৰ্ছখিনি যিমানখিনি ইনক্লুডেড আছে so এইখিনিয়ে decisive role play কৰে, খুব বেছি decisive role. yes permanent as well as non-permanent members হিচাপে available আছে এই ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ কাণ্ট্ৰিজবিলাক। yes so গতিকে তাৰ মানে কি হৈছে? গতিকে য'ত decisive role play কৰা হৈছে তাৰে যদি পাৰ্মানেণ্ট মেম্বাৰ্ছৰ কথা যদি আজিৰ দিনত কওঁ ফ্ৰান্স আছে না। yes so গতিকে এনেধৰণৰ এটা ইম্পৰ্টেণ্ট পাৰ্মানেণ্ট মেম্বাৰ্ছবিলাকক কি দিয়া হয়? ভিটো পাৱাৰ দিয়া হয়। yes so ভিটো পাৱাৰ নিচিনা যদি এটা পাৱাৰ এনজয় কৰা হয় so গতিকে তেতিয়া কি হ'ব? অবভিয়াছলি it will have a very big impact on the decision making of the entire global politics. কিবা যদি ডিচিজন ল'ব লগা হয়, কিবা এটা ডাইৰেকশ্যনত যদি আগুৱাই যাব লগা হয় তেতিয়াহ'লে বহুত ডাঙৰ পাৰ্চেণ্টেজ অফ চে অৰ ডিগ্ৰী অফ আমি ক'ব পাৰোঁ কমাণ্ড ক'ৰ পৰা আহিব? ইউৰোপিয়ান ইউনিয়নৰ পৰা আহিব। yes তাৰমানে ইউনাইটেড ষ্টেটছে অকলে এটা ষ্টেটমেণ্ট বা এটা পাৰ্টিকুলাৰ এজাৰ্চন তেওঁলোকে কেৰি ফৰৱাৰ্ড কৰিব নোৱাৰিব পাৰে যদি ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ্ছবিলাকে অপ'জ কৰে। so গতিকে এটা কণ্টেণ্ডাৰ বনি গ'ল নে? yes and তাৰপিছত কি হৈছে? such a position allows you to have significant military as well as diplomatic influence in world politics, যোনটো মই এটা এক্সপ্লেইন কৰিলোঁ এইমাত্ৰ। yes military as well as diplomatic মানে গম পাইছা bilateral trades বিলাকত বা bilateral relations বিলাকত। yes যে তোমাৰ গ্লোবেল ইস্যুজ বিলাকত এইটো হ'ব লাগে বা সেইটো হ'ব নালাগে এই যোনটো ইনফ্লুৱেঞ্চ। yes suppose ইউৰোপিয়ান ইউনিয়নৰ মেম্বাৰ্ছবিলাক বা ইউৰোপিয়ান ইউনিয়ন ইন জেনেৰেলে যদি কৈছে যে এইটো হ'ব নালাগে, yes তেওঁলোক যদি এটা মেজৰিটি হিচাপে ফৰ্ম হৈ পানে ইউনাইটেড ষ্টেটছৰ এগেইনষ্টত থিয় হৈ দিয়ে তেতিয়া ডিচিজনটো কাৰ ফেভাৰত যাব? ইউৰোপিয়ান ইউনিয়নৰ ফেভাৰত যাব। yes so গতিকে ডিপ্ল'মেটিক এটা ষ্টেন্স তেওঁলোকে ক'ৰ পৰা পাইছে? এই গোটেই কম্পজিশ্যনটোৰ পৰা পাইছে। ক্লিয়াৰ? তাৰপিছত নেক্সট হৈ গৈছে ফ্ৰান্স এনজয়জ দ্য পাৱাৰ্ছ অফ নিউক্লিয়াৰ ৱেপনৰী। yes নিউক্লিয়াৰ ৱেপন থকা মানেতো বহুত ডাঙৰ কথা হয়নে নহয়? নিউক্লিয়াৰ ৱেপনৰ আমি মাছ ডিষ্ট্ৰাকশ্যন কেপাচিটিটো অলৰেডি উইটনেছ কৰি দিছোঁ। yes ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। so গতিকে নিউক্লিয়াৰ ৱেপন ইজ এ মেজৰ থ্ৰেট বা মেজৰ পাৱাৰ ইণ্ডিকেটৰ বুলি ক'ব লাগিব। yes which makes EU a formidable force on the face of the earth. yes এটা ফৰ্মিডেবল ফ'ৰ্চ তাৰমানে চেলেঞ্জ কৰিবলৈ মানুহে ভয় কৰিব। yes কাৰণ এটা এনেকুৱা এটা আমি যে এই চিনেমাখন মনত পেলোৱাচোন ব্ৰহ্মাস্ত্ৰৰ কথা কৈছোঁ, ব্ৰহ্মাস্ত্ৰ। yes চবে ফিয়াৰ কৰে হয়নে? so গতিকে নিউক্লিয়াৰ ৱেপন ইজ এ ব্ৰহ্মাস্ত্ৰ ক'বলৈ গ'লে। yes so গতিকে চবে ভয় কৰে, বেলেগ বাহিৰা কাণ্ট্ৰিজবিলাকে এটেক কৰিবলৈ ভয় কৰিব হয়নে নহয়? so it is also the center for technological development in terms of space and technology. it is a ইউৰেটমৰ কথাই ক'লোঁ বা মাল্টিপল স্পেচ ষ্টেচনছবিলাকো ইউৰোপত লোকেটেড হৈ আছে। yes স্পেচ শ্বাটল তাৰ পৰাও লঞ্চ কৰা হয়। ইম্পৰ্টেণ্ট কিছুমান প্লেচেছ আছে তোমালোকে চাৰ্চ কৰি চাবা। so space and technology is the future. yes is the future of
সায়েন্স এণ্ড টেকনলজি ক'বলৈ গ'লে ইয়েছ স্পেচ এণ্ড টেকনলজি কিহৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণ বাহিৰৰ যিমানখিনি কম্পনেণ্টছ আছে মুনৰ পৰা কিবা পাথৰ আনিলে বা বাহিৰৰ এষ্টেৰইডৰ পৰা কিবা এটা চেম্পল ল'লে এই চেম্পলছবিলাক কালেক্ট কৰি কি কৰিব পাৰে যে ডিফাৰেণ্ট ডেভেলপমেণ্টেল যিমানখিনি টেকনলজিকেল বা ষ্ট্ৰেটেজিক ইম্পৰ্টেঞ্চৰ যদি এলিমেণ্টছ ইউজ কৰি ৱেপনছ বনাব পাৰে এছ ৱেপনছ বুলিয়ে নহয় কিছুমান এনাৰ্জি চ'ৰ্চ হিচাপেও এক্ট কৰিব পাৰে চ' গতিকে এই যিমানখিনি পাৱাৰ্ছ আছে এই পাৱাৰ্ছখিনি যদি তেওঁলোকে নিজৰ বাবে ইউজ কৰা আৰম্ভ কৰি দিয়ে দে উইল বিকাম আ আনষ্টপেবল ফ'ৰ্চ হয়নে চ' গতিকে এই তিনিটা পইণ্টছৰ বাবে ইউৰোপিয়ান ইউনিয়ন খুব বেছি ছিগনিফিকেণ্ট হৈ যায় য়েছ চ' এইখিনিতে আজিৰ ক্লাছটো বা আজিৰ ছেশ্যনটো এইখিনিতে খতম কৰিবলৈ বিচাৰিছোঁ আমি বাকী পৰৱৰ্তী পাৰ্টটো নেক্সট ছেশ্যনত কণ্টিনিউ কৰিম ঠিক আছে থেংক ইউ